এয়া চম্পা কচু আমি কাটি আছোঁ। বহু দিনৰ পৰা ব্ৰইলাৰ মাংসৰে তাৰমানে চম্পা কচু ভাজি খাম বুলি ভাবি আছিলোঁ। গতিকে আজি এতিয়া আমি যোগাৰ কৰি আছোঁ চম্পা কচু কাটি আনি। এতিয়া পিঁয়াজখিনি মছলাৰে ভাজি থোৱা হ'ল। তাৰপিছত এইখিনি ধুই পখালি লোৱা হৈছে। আদা ৰচুনখিনি তেলেৰে ৰঙচুৱাকৈ ভাজি লোৱা হ'ল। এতিয়া কচুখিনি দিয়া হ'ল। এতিয়া এয়া ৰেড চিলি দিলোঁ। তাৰপিছত আকৌ নিমখ দিব লাগিব। এতিয়া নিমখ দিয়া হ'ল। তাৰপিছত হালধি কিছু পৰিমাণৰ হালধি, গোটেইখিনি বস্তু মিক্স কৰি ল'লোঁ। মছলা আদি কৰি জলকীয়া য'ত যি আছে সেইখিনি মিক্স কৰি ল'লোঁ। এতিয়া অলপ সময় পিছত আমি ঢাকনিটো মাৰি দিব লাগিব। আমি এটা কেৰাহীত এতিয়া মাংসখিনি ভাজি লওঁ। তাৰপিছত মাংসখিনি হোৱাৰ পিছত সিজোৱা কচুখিনি আৰু মাংসৰে আমি মিক্স কৰি কমেও 10-15 মিনিটমান সময় একেলগে মিক্স কৰি ভাজিব লাগিব। এতিয়া আমি হালধি আৰু নিমখ আদি আমি মাংসখিনি মিক্স কৰি ল'লোঁ। আমি এতিয়া ভাজি আছোঁ আৰু ভাজি থকা হৈছে। ৰেড চিলিও অলপ দিয়া হ'ল। মাংসখিনি ভাজি থকা হ'ল। এইটো হৈছে জিৰা গুড়া, মাহপাত চাহপাত দিয়া হ'ল। সেইখিনিকে আমি মিক্স কৰি ভালকৈ ডাঙৰকৈ ভাজি লোৱা হ'ব। তাৰপিছত মাংসখিনি সিজাৰ পিছত আমি সিজাই থৈ দিয়া কচুখিনি মিক্স কৰি 10 মিনিটমান সময় একেলগে ভাজি লৈ 10-15 মিনিট সময় থকাৰ পিছত আমি এইটো খাব পৰা অৱস্থাত হৈ যাব। এয়া দালি মোৰ বিৰাট ভোক লাগিছে। তাৰমানে আজি পেট পূৰা খাওঁ বুলিয়ে বহিছোঁ। এয়া হৈছে আমাৰ বোৱাৰীয়ে ৰান্ধিছে চম্পা কচু ব্ৰইলাৰ মাংস। এয়া হৈছে লাও আগ আৰু এয়া আমাৰ আমৰ আচাৰ, ঘৰৰ আম, এইটো নেমু, জলকীয়া এটা। মই এতিয়া খাওঁ আৰু এতিয়া ভোক লাগিছে। মই এতিয়া খাওঁ আৰু কৃষ্ণ। খোৱাকে গ'ল দিয়ক। আৰাম তৃপ্তিৰে খালোঁ দে। আজি ভাল লাগিছে। ৰাতি নাখালেও হ'ব আৰু বহুত দিনৰ পৰা খাওঁ বুলি ভাবি আছিলোঁ চম্পা কচু আৰু মাংস দি। আজি ধুনীয়াকৈ খালোঁ পেট পূৰা, আৰু ৰাতি ভাত নাখালেও হৈ যাব।